কিয় কাৰণে জুইছে ক হাতী বাবু আহিছে সেইকাৰণে জংঘলত আছে হাতী বাবুৰ কাৰণে ঘৰত ওচৰত আহি যা বহুত ওপৰত কৰে নেকি হা বহুত ওপৰত কৰে নেকি ঘৰ ভাঙি দে ধান চাউল কিবা অন্যান্য কিবা খাই গৈছে নেকি ভাল নিমখ চিমখ অটা থাল বুলিহে নহ'লে আৰু সোমাই গ'লে হয় ৰাতি কাক মাতিম নো মনে মনে আচোঁ বোলা নাতিকেইটা সাপটি লৈছে মাতিব তেতিয়া মানুহবিলাক আহিছে বাবুও নিজে ভয় খাই পলাইছে মানুহ নিচা নগাঁৱৰ পৰা সোমাইছে আকৌ বাবাহে দেখোন বাবা তেতিয়া কি কৰিব গছ তলত খাৰা হৈ আছে তেতিয়া ওলাবলৈ ৰাস্তা নাই কেইটা আছে এটা আহিছিলে ওলাবলৈ নোৱাৰোঁ আগদিগি আহি ৰখি আছে তাত পিছ দিগি দৰ্জা নাই ক'লৈ যাবি সেইটো কাৰণে একদম মনে মনে আছোঁ আৰু টেপা মাৰি পেলাই সেইটো আৰু এইফালে গৈছে ইয়াত তিনিটা আছে ডাঙৰ গছৰ তলতে আছে দেখিছে নহয় জংঘলীয়া হাতী খাই খাই আছে কওক চাউলৰ বস্তা নিলে ঘৰৰ মানে বিছনা ভাঙিলে চকীটা ভাঙিলে তাৰপিছত ফেন ভাঙিলে সেইবিলাকে ভাঙিছে অনিষ্ট বহুত এইকেইটা চব ভাঙিছে ন চাউলৰ বস্তা এটা আছিলে আকৌ হেৰি আছিলে গাহৰি দানা 11 মানে অলপ আমাক চাই দিলে ভাল হৈছে হৈছে এনেকৈ হয় 1 মাহ 2 মাহ এনেকৈ